এই মুহূর্তে জনাই আছো এটা ব্রেকিং নিউজ। রাজ্যৰ বিভিন্ন প্ৰান্তত এবাৰ বতৰে কাল ৰূপ ধাৰণ কৰিছে। ইয়া গুৱাহাটীৰ অৱস্থা আপোনালোকক দেখুৱাইছো। গুৱাহাটীত এইদৰে জলমগ্ন হৈ পৰিছে। কৃত্ৰিম বানে এতিয়া জলাকলা খুৱাইছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত। আৰু এই মুহূৰ্তত আগন্তুক 3 ঘণ্টাত ধুমুহা বৰষুণে তাণ্ডৱ চলোৱাৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকাশ ঘাইকৈ ডাঙৰীয়া হৈছে। ঠায়ে ঠায়ে ধুমুহা হৈছে, শিলাবৃষ্টি হৈছে, প্ৰচণ্ড বৰষুণ হৈছে। এই মুহূৰ্তত গুৱাহাটীৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া চাওক, এইদৰে একাঠু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে। যিফালে চাই ৰাজপথতেই এইদৰে দেখিবলৈ পোৱা গৈছে পানী আৰু পানী জলমগ্ন হৈ পৰিছে। কৃত্ৰিম বানে জলাকলা খুৱাইছে গুৱাহাটী মহানগৰীৰ বাসীক। কাম নাথাকিলে আপুনি সাৱধান হওক, ঘৰৰ পৰা আপুনি নোলাব। হঠাৎ বতৰে কালৰূপ ধাৰণ কৰিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 3 ঘণ্টাত আৰু অলপ জটিল ৰূপ ধাৰণ কৰিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি। উজনি অসম, নামনি অসমতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই মুহূৰ্তত উৰে নিশা প্ৰচণ্ড ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। 25খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।